মৰ্নিং এভৰিৱান। মই আজি পুৰা একদম ফাটেই কাৰণে আমাৰ মানে 100 এবিধ শাক খাব লাগে, তাকে বিচাৰি আছোঁ। পুৰা একদম আধা বিচাৰিলোঁ আৰু তিতা কেৰেলা পাতো দিব লাগে বোলে, তাকে বিচাৰি যাওঁ। আমাৰ ইয়াৰ পুৰা ভাত কেৰেলা এইবিলাক চব পাত দিছোঁ আৰু আজি একদম মানে পুৰা খাম আৰু আজি 100 এবিধ শাক বিচাৰি আছোঁ আৰু পুৰা। ইফালে আমাৰ এটা সৰু চাই লেটেকু গাছ হৈছে, তাৰ পৰা দুটামান পাত ছিঙি আনো। এইখিনি আমাৰ শাকখিনি পুৰা একদম পাতে নাই, গোটেই সৰি সৰি খতম। ইয়াৰ পৰা এটা দি দিওঁ আৰু পাত ধুনীয়াকৈ সেইটো দি দিওঁ। লেটেকু পুৰা আম কঁঠাল জাম লেটেকু পৰিয়া চলিয়া চব দিব লাগে বোলে। মাহঁতে এতিয়া পুখুৰীত মাছ ধৰিব, কাৰণ সাঁথেকিত মানে সাঁথেকি খোৱাতে মানে মাছো দিব লাগে বোলে, এটা হ'লেও দিব লাগে। সেইকাৰণে মায়ে পুখুৰীত মাছ ধৰিব। মই এতিয়া যাই আছোঁ ঘৰতে তিতা কেৰেলাৰ পাত আনিবলৈ। পুৰা একদম পাত ল'ম পুৰা একদম। ইয়াত তিতা কেৰেলাৰ পাত কেইটামান লৈ লওঁ ধুনীয়াকৈ, পুৰা একদম লৈ ল'লোঁ কেইটামান। পুৰা শাকখিনি ধুনীয়াকৈ লৈ লৈ এতিয়া মায়ে মাছ ধৰিব আৰু ঢেকীয়া কেইডালমান আনোগৈ মই যাই ধুনীয়াকৈ ৰাস্তাৰ পৰা। মই পুৰা কেইটামান তিতা কেৰেলা পালোঁ, ধুনীয়াকৈ লৈ ল'লোঁ। এইখিনিও ভাজি খাম। এটা ঘৰতে লৈ থোৱা আছে, মানে দেউতাই সেইদিনাখন কিনি আনিছিলে, তো সেইখিনি আছে আৰু ইয়াৰ পৰা এইকেইটাও দি দিম। ধুনীয়াকৈ ভাজি খাম আৰু আজি। মাহঁতে গৈছে পুখুৰীত মাছ ধৰিবলৈ, ময়ো কেইটামান ঢেকীয়া ছিঙি আনোগৈ আৰু সেইফালৰ পৰা। আমাৰ ছাগলীটো তেনেকৈ ধুনীয়াকৈ ঘাঁহ খাই আছে একেবাৰে। তুলতুলি মাত দিছে মোক ধুনীয়াকৈ পুৰা। এয়া ঢেকীয়া ওচৰত আহি পালোঁ, কেইটামান ছিঙি লওঁ। পাওঁ নে নাপাওঁ নাজানো, শুকাই গৈছে গোটেই গছ চছ, ইমান দিন বৰষুণ নাই। আৰু আপোনালোকে সাঁথেকি খালেনে নাই, মানে 100 এবিধ শাক খালেনে নাই ক'বচোন দেই। আমাৰ বোলে খাবই লাগে, এইটো পুৰা একদম নিয়ম গাইছ। ইয়াতে চব ঢেকীয়া আছে, ইয়াতে খাব পৰা ঢেকীয়া নাই, গোটেই শুকাই কিনে আধা মৰা হ'ল। মই এতিয়া বেলেগত যাওঁ আৰু গোটেই শুকাই কিনে গৈছে একেবাৰে। এতিয়া যাওঁ, একদম বহুত দূৰত যাব লাগিব আৰু তথাপিও আনিবই লাগিব। যাওঁ আৰু পথাৰে ঘূৰি আছোঁ, শাক বিচাৰি বিচাৰি বাল্টিং লৈ লৈ। মানুহে চাগে কি বুলি ভাবিছে ঠিক নাই আৰু, কাৰণ আমাৰ ইয়াতে অসমীয়া মানুহ নাইয়ে, আমি আছোঁ। সিহঁতেতো গমো নাপায় এইবিলাক বস্তু, আমিহে জানো। ধৰ আমাৰ অসমীয়াবিলাকে জানে। গাইছ, ঢেকীয়া ছিঙিব যাওঁতে মই আৰু এটা বস্তু শাক দেখা পালোঁ। ইয়াৰ পৰা এডাল ছিঙিলোঁ ধুনীয়াকৈ। এইটো কিবা শাকেই হয়, কচু শাক বোলে এইটো। আৰু কোনে কোনে খাইছে এইটো, আমি নাখাওঁ বাৰু, কিন্তু কিছুমানে খাই, চাটনি বনাই খাই বোলে। আমি এইটো শাকত দি দিওঁ ধুনীয়াকৈ। আৰু এইটো যাওঁ ঢেকীয়া ছিঙিবলৈ, লেটছ গ'। বহুত দূৰ আহি গাইছ ঢেকীয়া গছ পাইছোঁ আহি। ইয়াৰ পৰা কেইডালমান ঢেকীয়া ছিঙি লওঁ ধুনীয়াকৈ। পুৰা একেবাৰে আমাৰ মেইন ৰাস্তাৰ ওচৰতে পালোঁ আহি গাইছ। বহুত দূৰ আহিছোঁ, মানে ভাগৰে লাগি গৈছে খোজকাঢ়ি যি স্পীডত খোজকাঢ়িছোঁ। পুৰা একদম ঢেকীয়া কেইডালমান ছিঙি লওঁ, বেছি নলওঁ বাৰু, বিজলুৱাটো এইটো বেলেগ শাকৰ লগত ইমান মিক্স নহয়। সেইটো কেইটামান লৈ ল'লোঁ ধুনীয়াকৈ, পুৰা এইখিনি লৈ ল'লোঁ। এতিয়া মোৰ প্ৰায় 100 এবিধৰ ওচৰা-ওচৰি হ'ল, আৰু কেইটামান বাৰু মায়ে বিচাৰিব এতিয়া। আৰু মই এতিয়া ঘৰত যাই আছোঁ। বাই বাই, আৰু পিছত দেখাম বাৰু কি বনাওঁ কি নবনাওঁ। সাঁথেকিত দিব বুলি আমাৰ পুখুৰীৰ পৰা একদম মায়ে এইটো মাছ ধৰি আনিলে, মানে এটা। এতিয়া শাকখিনি বৰষুণ দিছিলতো, সেইকাৰণে পুৰা বালি বালি হৈছে। এতিয়া অলপ জোকাৰি লওঁ ধুনীয়াকৈ, নহ'লে বালি বালি লাগিব হয়। তাৰপিছত ধুম আৰু শাক দিব মানে বহুত বিধৰ শাক আছে দেই গাইছ ইয়াতে একদম। চাওক, এইটো ধনিয়া পাত দিছোঁ, ভাঙৰ আগো দিছোঁ কেইটামান, কচু পাত, পুৰা একদম পুৰা কিবা কিবি দিছোঁ আৰু। I begin to